সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ NMB ষ্টাডি চাইট চেনেলটোলৈ। যোনটো DME টেকনিকেল এক্সাম হ'বলৈ গৈ আছে, লগতে নন টেকনিকেলৰ এক্সামো হ'ব 2025 চনৰ, যেটো আমাৰ CM ছাৰে ডেটবিলাক মেনশ্যন কৰি দিছে আৰু নটিফিকেশ্যন আহি গৈছে। নন টেকনিকেলৰ যিখিনি এক্সাম এপ্লাই কৰিব পাৰিব আপোনালোকে জানুৱাৰী 5 তাৰিখৰ পৰা। আগতে যদি 2023 চনত এপ্লাই কৰা নাছিল কৰিব পাৰিব। লগতে DME টেকনিকেলৰ এক্সাম হ'ব 11 জানুৱাৰীত। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাওক। লগতে আসাম পুলিচৰ ৰিটেন এক্সাম হ'ব, তাৰ ডেট ফিক্স কৰি দিছে। গতিকে আজি ভিডিঅ'টোত হ'ব DME এক্সামত অহা PBSC আৰু কুৱেশ্যনবিলাক আমি ইয়াত আলোচনা কৰোঁ আজি। এইটো ইয়াৰে প্ৰথম ভিডিঅ'। আহকচোন আৰম্ভ কৰোঁ প্ৰথমটো কুৱেশ্যনৰ সৈতে। প্ৰথম কুৱেশ্যন আহি থাকে বাৰ প্ৰত্যেকটো এক্সামতে আহে। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? চাণক্য, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য নে বিক্ৰমাদিত্য? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ন সকলে জানো চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। ঠিক আছে, নেক্সট কুৱেশ্যন হৈছে তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল? প্ৰথমে জানিবলৈ তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল আৰু দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? আৰু তৰাইনৰ প্ৰথম যুদ্ধখন হৈছিলে 1191 প্ৰথম পৃথ্বীৰাজ চৌহান বিজয় হৈছিলে। নেক্সট হৈছিলে 1192। ইয়াত মহম্মদ গজনী মামুলে লগত পৰাস্ত হৈছিলে দ্বিতীয়। এইখিনি আপোনালোকে মনত ৰাখি যাব যে প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল আৰু দ্বিতীয়খন কিমান আছিল। মহম্মদ গজনীয়ে হাতত পৰাস্ত হৈছিল। ঠিক আছে, তো নেক্সট কুৱেশ্যন। আগ্ৰাৰ বিখ্যাত মতি মছজিদ কোন মোগল শাসনৰ দিনত নিৰ্মাণ কৰিছিল? বাবৰ, আকবৰ, শ্বাহজাহান নে ঔৰংজেব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আপোনাৰ আগ্ৰাৰ মতি মছজিদ শ্বাহজাহানৰ দিনত নিৰ্মাণ হৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন। এইবিলাক ডাইৰেক্ট আপোনালোকে চাই যাব ভিডিঅ'বিলাক আৰু মুখস্থ কৰি যাব। এইবিলাক প্ৰিভিয়াছ কুৱেশ্যনটো একেলগে চাই থৈ দিব, আপোনালোকৰ ইজি হৈ যাব। কিমান চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? চিম্পল কুৱেশ্যন হয়। তো ইয়াৰে 1938, 1942, 1947, 1950। গতিকে আমি জানোৱে এইটো 1942। ইয়াৰ লগত আনুষংগিক যিখিনি আছে এইবিলাকো চাই ল'ব আপোনালোকে। প্ৰিভিয়াছ ইয়াৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, তাৰ লগত আনুষংগিক কৰি বাকীখিনিও চাই ল'ব। নেক্সট, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? বুধ, শুক্ৰ, পৃথিৱী, মংগল। ইয়াৰ ৰাইট এনচাৰ হ'ব বুধ। নেক্সট, আৰ্যসকলে ভাৰতলৈ ক'ৰ পৰা আহিছিল? মধ্য এছিয়া, আফ্ৰিকা, ইউৰোপ নে উপৰতো নহয়? ইয়াৰ শুদ্ধ উত্তৰ মধ্য এছিয়াৰ পৰা আৰ্যসকলে আহিছিল। ত্ৰিপিটক ধৰ্ম গ্ৰন্থখন তলৰ কোনটো ধৰ্মৰ লগত জড়িত? বৌদ্ধ ধৰ্ম, ইছলাম, জৈন নে হিন্দু? ত্ৰিপিটক হৈছে আমাৰ বৌদ্ধ ধৰ্মৰ লগত জড়িত আৰু এখন এওঁলোকৰ গ্ৰন্থ। ঠিক আছে, নেক্সট, হুমায়ুনৰ পুত্ৰৰ নাম কি? আকবৰ, জাহাংগীৰ, ঔৰংজেব নে শ্বাহজাহান? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আকবৰ। এতিয়া প্ৰথমতে বাবৰ আছিলে, এতিয়া বাবৰ। এইচতে হুমায়ুন এনেকৈ মনত ৰাখিব। এতিয়া আকবৰ। নেক্সট শ্বাহজাহান। এনেকৈ লাইন বাই লাইন মনত ৰাখি থাকিলে শ্বাহজাহান হ'ব। নেক্সট তাৰপিছত ঔৰংজেব, এনেকৈ মনত ৰাখিলে ইজি হ'ব আপোনাৰ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব হুমায়ুনৰ পুত্ৰ হ'ল আকবৰ। নেক্সট, বংগদেশৰ কোনজন ধৰ্মগুৰুৱে ভক্তি আন্দোলন
ভাগ লৈছিল? কবিৰ, ৰামানুজ, চৈতন্য নে জয়দেৱ? ইয়াৰে শুদ্ধ উত্তৰ হ'ব চৈতন্য। নেক্সট, ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? বাৰ সেইটো কুৱেশ্যন। কবিৰ, তুলসীদাস, নানক, ৰামদাস? শুদ্ধ উত্তৰ তুলসীদাস। নেক্সট কুৱেশ্যন, পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হৈছিল? 14 আগষ্ট 1947, 15 আগষ্ট 1947, 26 জানুৱাৰী 1950, 31 জানুৱাৰী 1950? এইটো ভাৰত স্বাধীন হোৱাৰ ঠিক একদিনা। ভাৰত স্বাধীন হৈছিল 15 আগষ্টত। গতিকে ৰাইট এনচাৰ হ'ব 14 আগষ্ট। একদিন আগতে হৈছিলে পাকিস্তানৰ 14 আগষ্ট 1947। ঠিক আছে। নেক্সট কুৱেশ্যন, চীনা পৰিব্ৰাজক হিউৱেন চাং কোন ৰজাৰ শাসন কালত ভাৰত ভ্ৰমণ কৰিছিল? চন্দ্ৰগুপ্ত মৌৰ্য, হৰ্ষবৰ্ধন, বিক্ৰমাদিত্য, চন্দ্ৰগুপ্ত 1? ৰাইট এনচাৰ হৰ্ষবৰ্ধন। এই সময়ৰ সমসাময়িক কোন আছিল? আমাৰ অসমৰ সমসাময়িক আছিল ভাস্কৰ বৰ্মন। নেক্সট, খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনিয়া ৰজাই ভাৰত আক্ৰমণ কৰিছিল? চেলিউকাছ, মেগেষ্টিয়ানিছ, আমানচেন নে আলেকজেণ্ডাৰ দি গ্ৰেট? ইয়াৰে ৰাইট এনচাৰ অপশ্যন ডি, আলেকজেণ্ডাৰ দি গ্ৰেট হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট, কোনজন শাসকৰ দিনত তাজমহল নিৰ্মাণ কৰা হৈছিল? হুমায়ুন, শ্বাহজাহান, ঔৰংজেব, জাহাংগীৰ? ইয়াৰে শুদ্ধ উত্তৰ শ্বাহজাহানৰ শাসনকালত। নেক্সট নায়াৰ কুৱেশ্যন। তো আজি ভিডিঅ'টোত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক। যোনে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তো নেক্সটখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হ'ব। তো চাই থাকিব। থেংক ইউ ছ' মাছ। জয় আহোম।